মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক বিদ্যুৎ ৰসায়ন চেপ্টাৰটো পঢ়াই দিবলৈ ওলাইছো। এই চেপ্টাৰটোৰ পৰা আসাম হাইয়াৰ এডুকেশ্যন কাউন্সিলত প্ৰশ্ন কাকত হয়। এই প্ৰশ্ন কাকতত 9 মাৰ্কৰ প্ৰশ্ন আহিব। এই চেপ্টাৰটোত কিমান মাৰ্কৰ প্ৰশ্ন আছে? 9 মাৰ্ক। 9 মাৰ্কৰ প্ৰশ্ন আহিব। প্ৰথমতে আমি চাম এই চেপ্টাৰটোত গেলভেনীয় কোষ। গেলভেনীয় কোষ বা ভল্টীয় কোষ, ইয়াক ভল্টীয় কোষ বুলিও কয়, গেলভেনিক সেল অর ভল্টিক সেল। সো প্রথম কথাটো হচ্ছে গেলভেনিক কোষ কি, ডেফিনেশনটো লিখি লব পাৰা। ফার্স্ট অফ অল, স্বতঃস্ফূর্ত রাসায়নিক বিক্রিয়ার পৰা পোৱা রাসায়নিক শক্তি বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰা প্ৰক্ৰিয়াটোক গেলভেনীয় কোষ বা ভল্টীয় কোষ বুলি। এতিয়া আমি এটা সেল লম, এই সেলটোৰ নাম হৈছে ডেনিয়েল সেল বা ডেনিয়েল কোষ। ডেনিয়েল কোষ কি? ডেনিয়েল কোষটো এইটো আমি এতিয়া চাম। সাপোজ ইয়াতে মই এটা পাত্ৰ ললো, ইফালে এটা মই পাত্ৰ ললো, ইয়াতে দিলো মই জিংক সালফেট আৰু ইয়াতে দিলো মই কপাৰ সালফেট। ইয়াতে মই এটা দণ্ড দিলো যেটোক কয় জিংকৰ দণ্ড, জিংকৰ ৰড। ইয়াতে এটা মই দণ্ড দিলো, এটোৰ নাম হৈছে কপাৰৰ ৰড। কপাৰৰ ৰড। এতিয়া কি হব, ইয়াতে এই বস্তুটো হৈছে নেগেটিভ, আৰু ইয়াত নেগেটিভ চাৰ্জ জমা হব আৰু ইয়াতে পজিটিভ চাৰ্জ জমা। কেনেকে চোৱা, এই যে জিংকৰ ৰডটো আছে, এই ৰডৰ পৰা ইয়াতে আমি জিংক সালফেট দিছিলো, ইয়াৰ পৰা কি হব, জিংক টু পজিটিভ, এই জিংক টু পজিটিভ দ্ৰৱত জমা হব। যেতিয়া জিংক টু পজিটিভ হব, ইয়াৰ পৰা দুটা ইলেক্ট্ৰন ওলাই যাব। এই ইলেক্ট্ৰন বিলাক কি হব, ইয়াৰ গাত তেতিয়াহলে ইলেক্ট্ৰন 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 ওলাই যাব। এই ইলেক্ট্ৰন বিলাক ক'ত যাব, এইফালে চাপোজ এটা এমিটাৰ ৰাখিলো, এইফালে যে ইয়াত যাব। ইয়াৰ ইলেক্ট্ৰন বিলাক ক'ত যাব, এইটো সাইডে দি ইলেক্ট্ৰন বিলাক ক'ত যাব, এই দণ্ডটোত যাব। যেতিয়া এই দণ্ডটোত যাব, ইয়াত কপাৰ সালফাৰৰ পৰা কপাৰ পজিটিভ আছে, এই কপাৰ টু পজিটিভ আকৌ কি কৰিব, ইয়াত যাই লাগি থাকিব। সাপোজ ইয়াতে মই কপাৰ টু পজিটিভ দিলো, কপাৰ টু পজিটিভ কৰ পৰা আছে, কপাৰ সালফেটৰ পৰা আছে। তাহলে কপার টু পজিটিভ ক'ত যাব, এই ইয়াত যাই জমা হ'ব। সেইকাৰণে ইয়াত কি হ'ব, পজিটিভ চাৰ্জ হ'ব। আৰু ইয়াত নেগেটিভ চাৰ্জ কিয় হ'ব, কাৰণ এইটো জিংক পজিটিভ গুচি যাব। তেতিয়া জিংকৰ পৰা যেতিয়া জিংক টু পজিটিভ গুচি যাব, তেতিয়াহ'লে ইলেক্ট্ৰন ইয়াত জমা হ'ব। কেইটা ইলেক্ট্ৰন, দুটা। সাপোজ জিংক যেতিয়া ইলেক্ট্ৰন দুটা এৰি দিব, কি হ'ব, জিংক টু পজিটিভ প্লাস দুইটা ইলেক্ট্ৰন হ'ব, এই দুটা ইলেক্ট্ৰন ইয়াত জমা হ'ব। এই ইলেক্ট্ৰন যাই ইয়াত যেতিয়া জমা হ'ব, তেতিয়া ইয়াত কপাৰ টু পজিটিভ আকৌ তাৰ লগত লগ লাগিব। কপাৰ টু পজিটিভে আকৌ এই ইলেক্ট্ৰন যে গৈ আছে, সেই ইলেক্ট্ৰন বিলাক লৈ ল'ব। আলটিমেটলি কি হ'ব, কপাৰ হ'ব। এতিয়া কথাটো হল, তেতিয়াহ'লে আমি গম পালো যে এই জিংক সালফেটৰ পৰা, জিংক সালফেট দ্ৰৱত কি জমা হৈ আছে, জিংকৰ টু পজিটিভ জমা হৈছে, ইলেক্ট্ৰন বিলাক কোনফালে যাব, যেতিয়া ইলেক্ট্ৰন, মনত ৰাখিবা, ইলেক্ট্ৰন যিটো সাইডৰ পৰা বেলেগ সাইডত যায়, বিদ্যুৎ প্ৰবাহ সেইফালৰ পৰা বিপৰীত চাপত কাৰেণ্টটো পাছ হ'ব। যেতিয়া ইয়াৰ পৰা ইয়াত ইলেক্ট্ৰন গৈছে, তাহলে কাৰেণ্টটো পাছ কৰ পৰা হ'ব, কপাৰৰ পৰা জিংকলৈ বিদ্যুৎ প্ৰবাহ যাব। বিদ্যুৎ প্ৰবাহ। ইলেক্ট্ৰন কৰ পৰা কলত গৈছে, জিংক ৰডৰ পৰা কপাৰ ৰড। ইলেক্ট্ৰন যিটো সাইডত যাব, তাৰ অপোজিট সাইডত কি হ'ব, ইয়াৰ পৰা কাৰেণ্ট ওলাই যাব। এইকাৰণে কৈছে ৰাসায়নিক শক্তিটো কি হৈ গ'ল, বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত হয়। ৰাসায়নিক শক্তি বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত, তাকে আমি কি কওঁ, গেলভেনিক কোষ কওঁ। এইটোক কয়, ইয়াত কি হ'ব, তোমালোকে এই বস্তুটো মনত ৰাখিবা, লন, LOAN, লন লেফট হাফ সেল। ও মানে কি, অক্সিডেশন হাফ সেল। এ মানে কি, এনড হাফ সেল। এন মানে কি, নেগেটিভ হাফ সেল। ইয়াক এনেকে এই গোটেইকেইটা ইয়াৰে নাম। ইয়াৰ নাম কি হ'ব, এই যে লেফট হৈছে, তাহলে ইয়াত কি হ'ব, রাইট হাফ সেল। তাৰপিছত ৰিডাকশন হাফ সেল। তাৰপিছত এইটোত আছিল এ, তেতিয়াহ'লে এইটো হ'ব এনড, এইটো হ'ল তোমাৰ কেথড। 1 2 3।
এইটো যদি এনড হয় তেতিয়াহ'লে ইয়াত পজিটিভ আছে, তাৰ মানে কেথড হাফ সেল, আৰু এটা হ'ব নেগেটিভ, এইটো হ'ব পজিটিভ হাফ সেল, তাহলে এইটো কি কয় লেফট হাফ সেল, মানে বাওফালে আছে কাৰণে লেফট হাফ সেল। এইটো কি কয় অক্সিডেশন হাফ সেল, মানে জাৰণ অৰ্ধকক, হাফ সেলক অৰ্ধকক কয়। তেতিয়াহ'লে এইটো এনড হাফ সেল, এনড মানে মাইনাছ, তেতিয়াহ'লে আমি কি কম এনড অৰ্ধকক, আৰু এটা আছে নেগেটিভ হাফ সেল, যিহেতু ইয়াত মাইনাছ আছে ঋণাত্মক হাফ সেলক কয়। এইটো কি কব ৰাইট হাফ সেল, মানে সোঁফালে অৰ্ধকক, ৰিডাকশন হাফ সেল, বিজাৰণ অৰ্ধকক, কেথড হাফ সেল মানে তোমাৰ কেথডৰ অৰ্ধকক, আৰু পজিটিভ হাফ সেল তাৰমানে ধনাত্মক অৰ্ধকক। এই কেইটা তোমালোকে মনত ৰাখিবা। তেতিয়াহ'লে আমি ইয়াতে কি গম পালো যে যেতিয়া আমি কপাৰ দ্ৰৱ এটা, কপাৰ সালফেট আৰু জিংকৰ সালফেটত কপাৰ দণ্ড আৰু জিংকৰ দণ্ড থৈ দিওঁ, তেতিয়াহ'লে জিংক দণ্ডৰ পৰা কি হ'ব, জিংক 2 পজিটিভ দ্ৰৱ লৈ আহিব, আৰু ইয়াত পৰা ইলেক্ট্ৰন নিৰ্গত হ'ব। এই ইলেক্ট্ৰন বিলাক কোন ফালেদি যাব, এইফালেদি যে এই কপাৰ দণ্ডটোত জমা হ'ব। তেতিয়া কপাৰ সালফেটৰ পৰা কপাৰ 2 পজিটিভ সেই দণ্ডটোত জমা হ'ব। তো এনেকে যদি চলি থাকে, এটা সময় তোমালোকে লক্ষ্য কৰা জিংক 2 পজিটিভ আহি থাকিব, তেতিয়া ইয়াত জিংক 2 পজিটিভৰ পৰিমাণ বেছি হৈ যাব। আকৌ ইয়াৰ পৰা কি হৈ যাব, কপাৰ সালফেটৰ পৰা যেতিয়া কপাৰ পজিটিভ গুচি যাব, তেতিয়াহ'লে সালফেট 2 মাইনাছ বেছি হ'ব। এটা সময়ত কি হ'ব, ইয়াতে যিহেতু মাইনাছ আঙন আহি আছে, ইয়াতে সালফেট মাইনাছ হ'ব, ইহঁতৰ মাজত বিকৰ্ষণ ষ্টাৰ্ট হ'ব। বিকৰ্ষণ ষ্টাৰ্ট হ'লে আমাৰ কি হ'ব, কাৰেণ্ট পাছ নহ'ব। তেতিয়াহ'লে কি হ'ব, ইয়াতে জিংক 2 পজিটিভ বাঢ়ি আছে, ইয়াতে SO2 নেগেটিভ বাঢ়ি আছে, তো ইয়াক নিউট্ৰেলাইজ কৰাৰ কাৰণে আমি এটা বস্তু দিব পাৰো, দ্যাট ইজ কল্ড সল ব্ৰিজ। এনেকে একটা ব্রিজ দিব পাৰো, দ্যাট ইজ কল্ড সল ব্রিজ। এই সল ব্রিজটো আমি সাধাৰণতে KCl ল'ম, KCl, তেতিয়াহ'লে কি হ'ব, K প্লাছ Cl মাইনাছ হ'ব, এই Cl মাইনাছ বিলাক এইফালে গতি কৰিব, আৰু K প্লাছ বিলাক কি কৰিব, এইটো সাইডত গতি কৰিব। কিয় Cl মাইনাছ এটা গতি কৰিব, কাৰণ তোমালোকে জানা ইয়াতে জিংক 2 পজিটিভ উৎপন্ন হৈছে, গতি পজিটিভৰ লগত নেগেটিভ আহি নিউট্ৰেল কৰিব। আকৌ ইয়াতে SO4 2 নেগেটিভ উৎপন্ন হৈছে, যেহেতু কপাৰ 2 পজিটিভ গৈ আছে, কপাৰ 2 পজিটিভ যোৱা মানে SO4 2 নেগেটিভ উৎপন্ন হ'ব, তেতিয়াহ'লে ইয়াত কি হ'ব, K পজিটিভ আহি লগ লাগিব, তেতিয়াহ'লে বস্তুটো নিউট্ৰেল হ'ব, আৰু আলটিমেটলি আমাৰ কি হ'ব, ইলেক্ট্ৰন ধুনীয়াকে ইফালৰ পৰা ইফালে যাব পাৰিব, আৰু কাৰেণ্টটো আমাৰ পাছ হ'ব। তেতিয়াহ'লে আমি কি কৰিম, এই বৰ্তনী দুটা কমপ্লিট কৰাৰ কাৰণে বা বৰ্তনী দুটাৰ মাজত উদাসীন ৰাখাৰ কাৰণে, ইলেক্ট্ৰন পাছ কৰি ৰাখাৰ কাৰণে আমি এটা ইউ আকৃতিৰ কাঁচৰ নলী দিম, যাক আমি কম সল ব্ৰিজ বা লবণ সেতু। ইয়াক আমি কি কম, লবণ সেতু কম। তো আশা কৰো বুজি পালা। এই বৰ্তনীটোত কি লৈছিলো, ইয়াত লৈছো জিংক সালফেট, ইয়াত লৈছো কপাৰ সালফেট। অলৰেডি ইয়াতে জিংক সালফেটৰ কাৰণে জিংক 2 পজিটিভ উৎপন্ন হৈয়ে আছে, আৰু জিংকৰ দণ্ডৰ পৰা যেতিয়া আৰু জিংক পজিটিভ আহি যাব, কাৰণ ইয়াতে ইলেক্ট্ৰন পাছ কৰিব লাগিব, গতিকে ইলেক্ট্ৰন বিলাক ক'ত হ'ব, জিংক 2 পজিটিভৰ দুটা ইলেক্ট্ৰন লাগি যাব, এই ইলেক্ট্ৰন বিলাক এনেকে ইয়াত আহিব। ইয়াত অহাৰ লগে লগে কপাৰ সালফেট আকৌ কপাৰ 2 পজিটিভ হৈ আছে, সেই কপাৰ 2 পজিটিভ ইয়াৰ লগত লগ লাগিব। আলটিমেটলি কি হ'ব, এনেকে যদি হৈ থাকে, যেতিয়া সেনেকা বস্তুটো ইলেক্ট্ৰন বিলাক এনেকে মুভমেন্ট কৰি থাকিব, তেতিয়া আমি তাৰ পৰা কি পাম, কাৰেণ্ট পাম। তো এনেকে আমি কি কওঁ, ৰাসায়নিক শক্তিবিলাক হয় বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত হয়। এতিয়া যদি সেনেকে জিংকৰ 2 পজিটিভ বিলাক এনেকে আহি থাকে পাত্ৰত, তেতিয়াহ'লে এটা সময়ত অলৰেডিতো জিংক সালফেটৰ পৰা জিংক 2 পজিটিভ আছেই, আৰু জিংক দণ্ডৰ পৰা জিংক 2 পজিটিভ আহিব, গতিকে জিংক 2 পজিটিভৰ সংখ্যা কি হ'ব, যথেষ্ট বেছি হ'ব। সেইকাৰণে ইয়াত যদি KCl দ্ৰৱতে আমি এটা সল ব্ৰিজ বনাও, সেই সল ব্ৰিজৰ K পজিটিভটো যায় ইয়াত সালফেটক নিউট্ৰেলাইজ কৰিব, আৰু Cl মাইনাছটো আহি ইয়াতে জিংকক নিউট্ৰেলাইজ কৰিব। এনেকে আমাৰ কি হ'ব, তেতিয়াহ'লে আমাৰ ইলেক্ট্ৰন বিলাক মুভমেন্ট কৰাত সহজ হ'ব, আৰু তোমাৰ বিদ্যুৎও আমি কি ধৰিম, অনবৰতে পাই থাকিম। তো এইটোকে আছিল আমাৰ গ্যালভেনিকৰ আমাৰ ডেফিনেশনটো কি আছিল, যে যদি ৰাসায়নিক শক্তি বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত হয়, তাকে আমি কৈছিলো গ্যালভেনিকো। এনেকে আমাৰ ৰাসায়নিক শক্তিবিলাক কি হৈ গ'ল, বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত হ'ল। এতিয়া দুটা অৰ্ধকক থাকে, এই প্ৰথম যেটো আছে সেইটোক কয় তোমাৰ, যেটো জিংকে জাৰিত হৈছে, সেই জাৰিত হোৱাৰ কাৰণে ইয়াক কয় অক্সিডেশন হাফ সেল বা জাৰণ অৰ্ধকক। ইয়াত যেহেতু কপাৰ বিজাৰণ হৈছে, কপাৰ ইলেক্ট্ৰন গ্ৰহণ কৰিছে, গতিকে কয় বিজাৰণ অৰ্ধকক। ইয়াৰ আৰু কিছুমান নাম আছে, যেনেকে এইটো কয় লেফট হাফ সেল, মানে বাওঁফালৰ অৰ্ধকক, এইটো হৈছে সোঁফালৰ অৰ্ধকক। এইটো হৈছে নেগেটিভ অৰ্ধকক, এইটো হৈছে পজিটিভ অৰ্ধকক। এইটো কয় তোমাৰ এনড অৰ্ধকক, আৰু এইটো কয় কেথড অৰ্ধকক। তো ইয়াৰ পৰা আমি হাফ সেল বিলাক লিখিব পাৰো। তো হাফ সেল বিলাক কেনেকে লিখে, এইটোক কয় জাৰণৰ হাফ সেল। আমি এনেকে লিখিব পাৰিম, জাৰণৰ বাবে অৰ্ধকক কি হ'ব,
এইটো কয় যে Zn টো কি হৈ গৈছে Zn 2 পজিটিভলৈ ৰূপান্তৰিত হৈছে Zn 2 পজিটিভ হৈছে আৰু তাৰে পৰা ইলেক্ট্ৰন দুটা নিৰ্গত হৈছে এইটো কয় জাৰণ অৰ্ধক আৰু বিজাৰণ অৰ্ধক কি হ'ব বিজাৰণ অৰ্ধক বিজাৰণ অৰ্ধক কি হ'ব কপাৰ 2 পজিটিভ আছিল এই কপাৰ 2 পজিটিভ ক'ত গৈছে জিংকৰ ৰডত গৈছে যাই কেনে কি কৰিছে ইলেক্ট্ৰন গ্ৰহণ কৰিছে কেইটা ইলেক্ট্ৰন গ্ৰহণ কৰিব দুটা আলটিমেটলি হ'ব কপাৰ এই জাৰণ অৰ্ধক আৰু বিজাৰণ অৰ্ধক যদি আমি একলগ কৰো তেতিয়াহ'লে আমি টোটাল সেলটো পাম সো ইয়াৰ ইলেক্ট্ৰন কাটা যাব লেফট সাইডত কি থাকিল Zn ইয়াৰ লেফট সাইডত থাকিল কপাৰ 2 পজিটিভ আর ইয়াতে থাকিল Zn 2 পজিটিভ আর ইয়াতে থাকিল কপার এইটোৱে হৈছে আমাৰ কমপ্লিট সেল ইয়াকে কয় তোমাৰ ডেনিয়েল সেল এই কোকটোৰ নামে হৈছে ডেনিয়েল কোক আশা কৰো তোমালোকে বুজি পালা এই কোকটোৰ নাম কি ডেনিয়েল কোক এতিয়া তোমালোকৰ পৰীক্ষাৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট এটা বস্তু হৈছে কোক উপস্থাপন তেতিয়ালে আমি কি শিকিম এতিয়া কোক উপস্থাপন শিকিম কোক কেনেকৈ উপস্থাপন কৰে এতিয়া আমি শিকিম কোক উপস্থাপন ভেরি ভেরি ইম্পর্টেন্ট কোক উপস্থাপন মনত ৰাখিবা যিকোনো এটা কোক কেনেকৈ উপস্থাপন কৰা যায় জাৰণ অৰ্ধকটো বাওঁফালে লিখিব লাগে এই জাৰণ অৰ্ধক এইটো আৰু বিজাৰণ অৰ্ধকটো সোঁফালে লিখিব লাগে তাহলে ইয়াত জাৰণ অৰ্ধক কি আছে চোৱা তোমালোকে Zn সেইফালে যায় কি আছে Zn 2 পজিটিভ এইটো কয় জাৰণ অৰ্ধক আৰু বিজাৰণ কি হৈছে কপাৰ 2 পজিটিভ সেইফালে যায় কি হৈছে কপাৰ 2 পজিটিভ সেইফালে যায় আছে কপাৰ এইটো কয় জাৰণ অৰ্ধক এইটো কয় বিজাৰণ অৰ্ধক এই দুটাৰ মাজত যেটা সমান সমান দাগ দিয়া তাকে কয় কোক উপস্থাপন হৈ গল এই সমান সমান দাগ যে দিছা ইয়াৰে নাম হৈছে লবণ হেতু এইটোৰ কৰে নাম লবণ হেতু জাৰণ অৰ্ধকক বাওঁফালে আৰু বিজাৰণ অৰ্ধকক সোঁফালে দিলে আমি যেটো কোক পাম এটোকে কি হৈ যায় কোক উপস্থাপন হৈ যায় বা এনেকৈ হ'ব পাৰে ইয়াতে জিং আছে ইয়াত যে জিং 2 পজিটিভ জিং বাই ডিং পজিটিভ তাছত কপাৰ 2 পজিটিভ বাই কপাৰ 2 পজিটিভ বাই হয় দুটাৰ মাজত সমান সমান দাগ দিলে এটোকে কয় কোক উপস্থাপন এটা যে পৰীক্ষা তেনেকৈ এটা সেল দিয়ে সাপোজ নিকেল প্লাস 2 Ag পজিটিভ এইফালে আছে তোমাৰ নিকেল 2 পজিটিভ প্লাস 2 Ag এটো আমি ডাইরেক্ট উপস্থাপন কৰিব পাৰো বা এনেকা জাৰণ বিজাৰণ কৰি লিখিব পাৰো এ ডাইরেক্ট যদি কৰো আমি কেনেকা হ'ব সো ইয়াত নিকেল 2 পজিটিভ আৰু নিকেল বাই নিকেল 2 পজিটিভ নিকেল বাই নিকেল 2 পজিটিভ কারণ তো জারণ হৈছে কিয় সোয়া তোমার কাছে ইয়াত 0 আছে ইয়াত 2 পজিটিভ আধান যদি বাড়ি যায় জারণ হয় আধান যদি কমি যায় তাহলে বিজারণ হয় আকৌ ইয়াতে সোয়া বিজারণ হৈছে এটো সিলভার পজিটিভ হ'ব তো সিলভার 2 পজিটিভ সিলভার পজিটিভৰ পৰা সিলভার 0 হৈছে তেতিয়ালে এটো কি হৈছে আমাৰ বিজারণ হৈছে তাহলে বিজারণ অৰ্ধকটো আমি কি লিখিম ওফালে লিখিম ইয়াতে 2 টো কাটা গেছে যে নিকেল ডিভাইড বাই নিকেল 2 পজিটিভ সিলভার পজিটিভ বাই সিলভার দুটা সমান সমান দাগ তো এনেকৈ কোক এটা কি কৰা যায় উপস্থাপন কৰা যায় বা এনেকৈ ক'ব পাৰা ইয়াৰ ফার্স্ট ডিভাইডেড বাই ইয়াৰ ফার্স্ট ইয়াৰ সেকেন্ড ডিভাইডেড বাই ইয়াৰ সেকেন্ড মাজত দুটা সমান সমান দাগ দ্যাট ইজ কল্ড সল ব্রিজ তো এনেকৈ আমি কি কৰো কোক উপস্থাপন কৰিব পাৰো তাহলে এইবিলাকক কি কয় জাৰণ অৰ্ধক কয় জাৰণ অৰ্ধক আর ইয়াৰ এইবিলাকক কি কয় বিজারণ অর্ধক বিজারণ অর্ধক আশা কৰো বুজি পালা এটো হল জারণ অর্ধক এটো হল বিজারণ যিকোনো এটা কোক উপস্থাপন কৰিব পাৰিবা যেটো জারণ অর্ধক ইয়াৰে যদি তোমাৰ হাফ সেলটো লিখিব তেতিয়াহলে কেনেকৈ হাফ সেলটো লিখিবা চোৱা যদি কিবা কোনো পৰীক্ষাত আহে যে এই সেলটোৰ জারণ আৰু বিজারণ অর্ধকক লেখা তেতিয়াহলে আমি কি লিখিম সবক এটা সল ললো ইকুয়ে ললো এটা হলো সেলটা Ni প্লাস 2 Ag পজিটিভ এইফালে হল Ni2 পজিটিভ প্লাস 2 Ag এই আমরা জারণ অর্ধক কি হবে জারণ অর্ধক কি হবে ইয়াতে নিকেল সোয়া নিকেল 2 পজিটিভ আছে তাহলে নিকেল এইফালে যাইছে নিকেল 2 পজিটিভ কেইটা ইলেক্ট্রন গুছি গেছে দুইটা এর 2 ইলেক্ট্রন এটা হল জারণ অর্ধক তাহলে বিজারণ অর্ধক কি হবে এটা আমি লিখিম বিজারণ অর্ধক কি হবে সিলভার পজিটিভ এইফালে যদি যেহেতু পজিটিভ আছে এটা পজিটিভ আছে এটা ইলেক্ট্রন গ্রহণ করব গতিকে সিলভার তো জারণ সোয়া দুটা ইলেক্ট্রন ইয়াতে এটা ইলেক্ট্রন গতিকে আমি কি করিম এতে ইনটু 2 করিম তেতিয়াহলে আমি কি পালো ইয়ার লেফট সাইডত সোয়া ইনটু 2 করে দুটা ইলেক্ট্রন হবে দুটা ক্যান্সেল ইয়াত থাকিল কি Ni প্লাস এই দুই এর পূরণ দিলে হবে 2 Ag পজিটিভ
আৰু এইফালে থাকিল Ni2 পজিটিভ এই ইলেক্ট্ৰন কাটাই গ'ল ইয়াত থাকিল +2Ag আলটিমেটলি চোৱা এইটো তোমালোকে পাই গলা তো এনেকে যদি কোষ এটা দিয়া থাকে অৰ্ধকক বিলাক এনেকে তোমালোকে লিখি লব পাৰিবা কেতিয়াবা কি কৰিব তোমালোকৰ এই সল ব্ৰিজ দিয়া থাকিব এনেকে দিয়া থাকিব দি কেনে ক'ব যে ইয়াৰ কমপ্লিট সেলটো লিখা তেতিয়ালে কমপ্লিট সেল কেনেকে লিখিব পাৰিম সাপোজ এনেকে উপস্থাপন কৰি দিয়া আছে এতিয়া আমাক ক'ব যে তলত দিয়া বিক্ৰিয়াটোৰ জাৰণ অৰ্ধকক বিজাৰণ অৰ্ধকক লিখা বা সাপোজ এটা মই দিলো এনেকা Mg/Mg2 পজিটিভ সল ব্ৰিজ ইফালে সাপোজ দিলো Ag পজিটিভ বাই Ag এতিয়া ক'ব যে ইয়াৰ জাৰণ অৰ্ধকক আৰু বিজাৰণ অৰ্ধকক লিখা আৰু কমপ্লিট কোষটো লিখা তেতিয়ালে আমি কি কৰিম চোৱা ইয়াৰ জাৰণ অৰ্ধকক কি হ'ব জাৰণ অৰ্ধকক কি হ'ব জাৰণ অৰ্ধককটো ইয়াত আছে ম্যাগনেসিয়াম ইফালে যায় কি হৈছে ম্যাগনেসিয়াম 2 পজিটিভ তো ম্যাগনেসিয়ামে দুটা ইলেক্ট্রন এৰি দিলে সেইকাৰণে দুটা পজিটিভ হৈছে এটো কয় জাৰণ অৰ্ধকক আৰু বিজাৰণ অৰ্ধকক কি হ'ব বিজারণ অর্ধকক কি হব সিলভার পজিটিভ যেহেতু সিলভার পজিটিভ আছে এটা ইলেক্ট্রন গ্রহণ করে কি হব সিলভার ইয়াত আছে দুটা ইলেক্ট্রন ইয়াতে এটা ইলেক্ট্রন আকৌ ইয়াতে কি গ্রহণ কৰিব লাগিব 2 এটা কমপ্লিট সেলটো কি হব চোৱা ম্যাগনেসিয়াম প্লাস ইয়াত 2 দিলে 2Ag পজিটিভ এই দুই ইলেক্ট্রন ক্যান্সেল হৈছে বাকি কি আছে এইফালে ম্যাগনেসিয়াম 2 পজিটিভ প্লাস 2H তেনেকে উপস্থাপন কৰা দিয়া থাকিলে আমি তাৰ পৰা কি কৰিব পাৰো জাৰণ অৰ্ধকক বিজাৰণ লিখিব পাৰো আৰু কমপ্লিট সেলটো আমি কি কৰিব পাৰো লিখিব পাৰো তো আশা কৰো তোমালোকে এইবিলাক বুজি পালা তো ইয়াতে তোমালোকৰ ইয়াৰ পৰা প্ৰশ্ন আহিলে খুব বেছি এইটো আহিব যে তলত দিয়া কোষটো উপস্থাপন কৰা এনেকে তোমালোকে কোষবিলাক উপস্থাপন কৰিবা বা কেতিয়াবা কি কৰিব উপস্থাপন কৰাই থাকিব ক'ব যে জাৰণ অৰ্ধকক বিজাৰণ অৰ্ধকক লিখা আৰু কমপ্লিট কোষটো লিখা তেতিয়াহলে এনেকে তোমালোকে লিখিলে হল আৰু এইবিলাক তোমালোকৰ পৰীক্ষাত নাহে এইবিলাক জাস্ট কনসেপ্ট তোমালোকে জাস্ট মনত ৰাখিবা তো আশা কৰো তোমালোকে এইবিলাক বুজি পালা এতিয়া ইয়াত এটা প্ৰশ্ন হ'ব পাৰে হেতু হৈছে এই সল ব্ৰিজৰ কাৰ্য বা লবণ হেতুৰ কাৰ্য নেক্সট এটা প্রশ্ন লিখব পারা লবণ হেতু কি ইয়ার দুটা কার্য উল্লেখ করা লবণ হেতু কি ইয়াৰ দুটা কাৰ্য উল্লেখ কৰা অলপ আগত আমি চাইছিলো যে লবণ হেতুৰ কাৰণে কি হৈছে বৰ্তনীটো কমপ্লিট হৈছিল আৰু কি হৈছে এই ইলেক্ট্ৰনবিলাক আদান প্ৰদান কৰাত সুবিধা হৈছে যাৰ ফলত কি হৈছে তোমাৰ কারেন্ট পাস হৈছে তো আমি কি লিখা তোমালোকৰ পৰীক্ষাত এটা প্ৰশ্ন আহিব পাৰে লবণ হেতু কি ইয়াৰ দুটা কাৰ্য উল্লেখ কৰা তেতিয়ালে আমি কি লিখিলো ইয়াতে যে বিদ্যুৎ কোষৰ লবণ হেতু ইউ আকৃতিৰ এটা যন্ত্ৰ যি বিদ্যুৎ কোষ দুটাৰ মাজত বিজাৰিত আধানসমূহ আদান প্ৰদান কৰি অৰ্ধকক দুটাক বৈদ্যুতিকভাৱে উদাসীন কৰি ৰাখে তাৰমানে এইফালে আমি চাইছিলো এইটো যেটো বাকচ আছিল হেতুত আমাৰ কি আছিল তোমাৰ জিংক পজিটিভৰ সংখ্যা বাঢ়ি গৈছিল এইফালেটোত আমাৰ কি আছে সালফেট 2 নেগেটিভৰ সংখ্যা বাঢ়ি গৈছিল গতিকে এটো উদাসীন কৰি ৰাখাত কি কৰে এই লবণ হেতুয়ে কাম কৰে ইয়াৰ কাৰ্যটো কি বিদ্যুৎ কোষৰ বৰ্তনী সম্পূৰ্ণ কৰা এই দুটা নহলে বৰ্তনীটো সম্পূৰ্ণই নহব আৰু দুটা অৰ্ধকক বৈদ্যুতিকভাৱে উদাসীন কৰি ৰাখা মানে ইয়াতে পজিটিভ বেছি হৈছিল এইখানে ইয়াত নেগেটিভ আহিব এইফালে নেগেটিভ বেছি আছিল এইখানে পজিটিভ যাব মানে ইয়াত যদি আমি কেসিএল ইউজ কৰো তেতিয়ালে জিংক যেটো জাৰণ অৰ্ধকক তাক সেইফালে তোমালোকে চাবা মই অলপ আঁকি দিছিলো যে Cl- বিলাক আহিছে আৰু এইফালে যেটো সালফেট বেছি হৈছিল সেইফালে পটাছিয়াম গৈছিল সেইকাৰণে কি হয় অৰ্ধকক দুটা কি হয় বৈদ্যুতিকভাৱে উদাসীন কৰি ৰাখা কেতিয়াবা তোমাৰ এই প্ৰশ্নটো আহিব পাৰে পৰীক্ষাত তোমালোকে এটো লিখি ৰাখা বিদ্যুৎ কোষৰ লবণ হেতু ইউ আকৃতিৰ এটা যন্ত্ৰ যি বিদ্যুৎ কোষ দুটাৰ মাজত বিজাৰিত আধানসমূহ আদান প্ৰদান কৰি অৰ্ধকক দুটাক বৈদ্যুতিকভাৱে উদাসীন কৰি ৰাখে কাৰ্য কি বিদ্যুৎ কোষৰ বৰ্তনী সম্পূৰ্ণ কৰা আৰু দুটা অৰ্ধকক বৈদ্যুতিকভাৱে উদাসীন কৰি ৰাখা এইখিনি তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখা এতিয়া আমি চাম ইলেক্ট্ৰড বিভৱ কি বস্তু ইলেক্ট্ৰড বিভৱ
ইলেক্ট্ৰন বিভৱ কি বস্তু যিকোনো এটা অৰ্ধকক লোৱা তুমি জাৰণ অৰ্ধকক ল'ব পাৰা বিজাৰণ অৰ্ধকক ল'ব পাৰা সাপোজ ইয়াতে মই জিংক সালফেট দিলো এটা জিংকৰ দণ্ড দিলো জিংকৰ দণ্ড দিলে আমি চাইছিলো অলপ আগত তুমি পিকচাৰটো চাইছিলা যে ইয়াৰ পৰা কি হ'ব Zn2 পজিটিভ দ্ৰৱ লৈ আহিব আৰু ইয়াত কি হ'ব নেগেটিভ আয়ন সৃষ্টি হ'ব ঠিক তেনেকৈ যদি আমি বিজাৰণ অৰ্ধকক লওঁ বিজাৰণ অৰ্ধকত কি হ'ব আকৌ এইটো সাপোজ বিজাৰণ অৰ্ধকক আছিল অলপত আমি আঁকিছিলো আমি ইয়াতে আমি কপাৰ দণ্ড লৈছিলো ইয়াৰ পৰা কপাৰ 2 পজিটিভ কি হৈছিল ধাতুৰ দণ্ডলৈ গুচি গৈছিল ইয়াতে কি হৈছিল পজিটিভ চাৰ্জ সৃষ্টি হয় ইয়াতে নেগেটিভ চাৰ্জ সৃষ্টি হয় এতিয়া কথাটো হৈছে এই যে ধাতুৰ দণ্ড আৰু দ্ৰৱৰ মাজত নিশ্চয় বিভৱ ভেদৰ সৃষ্টি হ'ব যিখিনি বিভৱ ভেদৰ পাৰ্থক্য হয় এই পাৰ্থক্যখিনি কয় ইলেক্ট্ৰন বিভৱ তেতিয়ালে আমি কি কম যে ধাতুৰ দণ্ড আৰু দ্ৰৱৰ মাজত যি বিভৱ ভেদৰ সৃষ্টি হয় এই বিভৱ ভেদকে কি কয় ইলেক্ট্ৰন বিভৱ বলে তাহলে ডেফিনেশন আগে তোমালোকে লিখি লোৱা জাৰণ অৰ্ধকক অথবা বিজাৰণ অৰ্ধকত ধাতুৰ দণ্ড আৰু দ্ৰৱৰ মাজত যি বিভৱ ভেদৰ সৃষ্টি হয় এই বিভৱ ভেদৰ পাৰ্থক্যকে ইলেক্ট্ৰন বিভৱ বোলে আশা কৰো তোমালোকে ডেফিনেশনটো বুজি পালা এতিয়া আমি চাম প্রমাণ ইলেক্ট্রড বিভব ইয়াক এস স্ট্যান্ডার্ড ইলেক্ট্রড পটেনশিয়াল এনেকৈ লিখা যায় মনত ৰাখিবা প্ৰমাণ ইলেক্ট্ৰড বিভব কেতিয়া হ'ব যদি গাঢ়তা 1 ক্যাপিটাল M হয় চাপ 1 atm হয় আৰু উষ্ণতা 298 কেলভিন হয় তেতিয়াহলে তাক আমি কম প্ৰমাণ ইলেক্ট্ৰড বিভব আমি এনেকৈ ক'ব পাৰো ডেফিনেশনটো যে কোনো এটা অৰ্ধকক্ষত বিদ্যুৎ বিশ্লেষৰ গাঢ়তা 1 ক্যাপিটাল M চাপ 1 atm আৰু উষ্ণতা 298 কেলভিন হলে ইয়াৰ ইলেক্ট্ৰড বিভৱক প্ৰমাণ ইলেক্ট্ৰড বিভৱ বুলি তোমালোকৰ এনসিআরটি কিতাপত অনলি গাঢ়তা দিছে তো এনসিআরটি কিতাপৰ ডেফিনেশনটো কি দিছে যে কোনো এটা অৰ্ধকক্ষত মেবি জাৰণ অৰ্ধকক বিজাৰণ অৰ্ধকক যিয়ে নহওক কোনো এটা অৰ্ধকক্ষত বিদ্যুৎ বিশ্লেষৰ গাঢ়তা 1 ক্যাপিটাল M হলে ইয়াক ইলেক্ট্ৰড বিভৱক প্ৰমাণ ইলেক্ট্ৰড বিভৱ বুলি কোৱা হয় এনেকৈ লিখলেও হ'ব তিনিটা একেলগে দিলেও হ'ব এইখিনি আছিল স্ট্যান্ডার্ড ইলেক্ট্ৰড পটেনশিয়াল এই স্ট্যান্ডার্ড ইলেক্ট্ৰড পটেনশিয়ালক আমি কি লিখো ই সেল CELL এই ই নট যদি কতবা থাকে নট মাথা যদি নট কতবা থাকে তেতিয়ালে গম পাবা এটু কিছে প্ৰমাণ ইলেক্ট্ৰড বিভৱ তো আশা কৰো তোমালোকে প্ৰমাণ ইলেক্ট্ৰড বিভৱ বুজি পালা এতিয়া আমি এটা বস্তু উলাব লাগিব খুব ইম্পৰ্টেন্ট হেতু হৈছে তোমাৰ EMF বা ই সেল এতিয়া আমি চাম EMF কেনেকৈ বাইৰ কৰে বা ই সেল দ্যাট ইজ কল্ড বিদ্যুৎ চালক বল নেক্সট আমি চাম EMF বা ই সেল কোনো এটা সেলত EMF তোমালোকক পৰীক্ষাত উলিয়াব দিব তো ই সেল বা EMF আমি কেনেকৈ উলিয়াম এটা ফৰ্মুলা দি উলিয়াম হেতু হৈছে ই কেথড মাইনাস ই এনড ইয়াক এনেকৈ লিখে কিছুমান কিতাপে ই ৰাইট মাইনাস ই লেফট ইয়াতে মেইনলি আমি স্ট্যান্ডার্ড কন্ডিশনত পঢ়িম তো স্ট্যান্ডার্ড কন্ডিশনত হলে এটো হবে ই নট সেল ই নট কেথড ই নট এনড নট দিব লাগিব ইয়া আমি এই ই নট সেল কোনো এটা সেলৰ পৰা কেনেকৈ বাইৰ কৰিম সাপোজ এটা एग्जांपल দিয়া আছে ডেনিয়েল সেলটো অলপ আগত আমি লিখিছিলো জিংক প্লাস কপাৰ 2 পজিটিভ এইফালে হল জিংক 2 পজিটিভ প্লাস কপাৰ তেতিয়াহলে ইয়াতে জাৰণ অৰ্ধকক কোনটো হৈছে Zn আর Zn2 পজিটিভ এটো হৈছে জাৰণ অৰ্ধকক তো জাৰণ অৰ্ধকক কি কৰিব লাগে আমাৰ বাওঁফালে লিখিব লাগে আৰু বিজাৰণ কোনে হৈছে কপাৰে হৈছে তাহলে বিজাৰণ অৰ্ধকক সোঁফালে লিখিব লাগে অলপ আগত আমি এটো শিকিছিলো এনেকৈ কোক এটা উপস্থাপন কৰা যায় তো এটো হৈছে জাৰণ অৰ্ধকক আৰু এটো হৈছে বিজাৰণ অৰ্ধকক এই যেটো বিজাৰণ হৈছে তাক কয় কেথড কাৰণ এটো মাইনাস প্লাস সাইন হৈছিল ইয়াতে আছিল এনড অলপ আগত আমি শিকিছিলো তেতিয়াহলে যদি আমি এটো দি পঢ়ো তাহলে ই নট কেথড মানে ইয়াৰ কথা কৈছে মাইনাস ই নট এটো বা রাইট এটো হৈছে রাইট আর এটো হৈছে লেফট যেনেকৈ হয় তোমালোকে পঢ়লে হল তেতিয়াহলে এই পার্টিকুলার সেলটোৰ বাবে আমাৰ ইনট সেল বাইৰ কৰে আমি ই নট কেথড মানে ইয়াৰ কথা কৈছে বা রাইট জি কোৱা
তেতিয়াহ'লে কি আছে কপাৰ 2 পজিটিভ বাই কপাৰ মাইনাছ ই নট লেফ্ট মানে কি আছে ইয়াতে এটা কথা মনত ৰাখিবা সদায় যেতিয়া আমি পটেনশিয়াল বিলাক ওলাম একৰ্ডিং টু IUPAC নেম সদায় কি হ'ব ৰিডাকশন পটেনশিয়ালটো হ'ব আমাৰ ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰড পটেনশিয়ালকে আমি কি কম আমি ৰিডাকশন পটেনশিয়াল ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰড পটেনশিয়াল ৰিডাকশন পটেনশিয়াল মানে কি বিজাৰণ যেটো আমাৰ ইলেক্ট্ৰড আছিল হেতুৱে হ'ব আমাৰ ষ্টেণ্ডাৰ্ড বা প্ৰমাণ ইলেক্ট্ৰড বিভৱ তেতিয়াহলে ইয়াতে সোৱা Zn/Zn2 পজিটিভ হৈছে তেলে এটো আমি বিজাৰণ হিচাপে লিখিম তেতিয়ালে কি লিখিম Zn2 পজিটিভ বাই Zn যদি কিবা কাৰণ জাৰণ অৰ্ধকৰ মান দিয়া থাকে তেতিয়াহলে আমাৰ জাৰণ অৰ্ধকক আৰু অক্সিডেশন হাফ সেল ইকুয়াল টু মাইনাস রিডাকশন হাফ সেল যদি কেতিয়াবা আমাৰ অক্সিডেশন হাফ সেল দিয়া থাকে তেতিয়াহলে আমি মাইনাস কৰি লম এই ফর্মুলাটো তোমার মনত ৰাখিবা অলপ পিছত আমাৰ দৰকাৰ হ'ব তেতিয়াহলে আমি কি লিখিলো সদায় বিজাৰণটো লিখিবা সো ইয়াত পজিটিভৰ পৰা 0 হৈছে এই পজিটিভৰ পৰা 0 হৈছে কিন্তু ইয়াত কি আছিল 0 ৰ পৰা পজিটিভ আছে তাৰ মানে এটো কয় জাৰণ অৰ্ধকক কিন্তু যেতিয়াই তোমালোকে কি কৰিবা ইলেক্ট্ৰড পটেনশিয়াল বিলাক লবা একৰ্ডিং টু IUPAC নেম সদায় কোনটো লবা লাগে ৰিডাকশন পটেনশিয়াল ইয়াৰ ৰিডাকশন পটেনশিয়াল কি হ'ব জিংক 2 পজিটিভ বাই জিংক এই বিলাকৰ মানহে পৰীক্ষা তোমালোকৰ দিয়া থাকিব সদায় মনত ৰাখিবা তোমালোকৰ কোন বিলাক মান দিয়া থাকিব যিবিলাক বিজাৰণ হ'ব সো ইয়াত বিজাৰণ হৈছে জিংক 2 পজিটিভ বাই ইয়াতো বিজাৰণ হৈছে জিংক 2 পজিটিভ এই বিলাকৰ মান তোমালোকৰ পৰীক্ষা দিয়া থাকিব এই মানবিলাক বহাই দিলে তোমালোকে কি পাবা ই নট সেল পাবা এই বিলাক তোমালোকে মানবিলাক মুখস্থ কৰিব নালাগে জাস্ট ফৰ্মুলাটো মুখস্থ কৰিলে হল ইয়াৰ মানবিলাক দিয়া থাকিব হেনেকে তোমালোকে ই নট সেল বাহিৰ কৰিব পাৰা ফৰ এক্সাম্পল সাপোজ পৰীক্ষাটা দিয়া থাকিলে যে ই নট কপাৰ 2 পজিটিভ বাই কপাৰ ইকুয়াল টু সাপোজ 0.34 ভোল্ট আৰু এটা দিলে ই নট জিংক 2 পজিটিভ বাই জিংক ইকুয়াল টু -0.76 ভোল্ট এই নেগা তোমালোকৰ মানবিলাক দিয়া থাকিব তেতিয়ালে আমি ই সেল বঢ়িয়া কোলা পাৰিম তেতিয়ালে এই ক্ষেত্ৰত ই সেল কিমান হ'ব 0.34 মাইনাস অলৰেডি এটা মাইনাস আছে আৰু এটা ফৰ্মুলাৰ মাইনাস তাহলে 0.76 ভোল্ট তেতিয়ালে দুটা যোগ করলে ইয়াতে এটা মাইনাস আছে এই মাইনাসটো মাইনাস 7 আছে প্লাস হ'ব তাহলে 0.34 প্লাস 0.76 তাহলে 10 11 that means 1.1 ভোল্ট এনেকে তোমালোকে ই নট সেল বিলাক ওলাব পাৰিবা এতিয়া যদি কিবা কাৰণত ইটো ৰিজাল্ট এনেকে দিয়া নাথাকে এনেকে দিয়া থাকে জাৰণ অৰ্ধকটো দিয়া থাকে সাপোজ Zn by Zn2 পজিটিভ দিয়া থাকে তেতিয়ালে এনেকে দিয়া থাকিব 0.76 ভোল্ট সো আমি কৈছিলো কি সদায় বিজাৰণ অৰ্ধকক লিখব লাগে কিন্তু ইয়াত দিয়া আছে জাৰণ সো ইয়াতে 0 ইয়াৰ পৰা 0 2 পজিটিভ আছে না জাৰণ অৰ্ধকৰ মান দিয়া আছে তেতিয়ালে আমি এতে কি কৰিম এইটো সোৱা ইয়াৰ মানটো কি আছিল 0.76 যেতিয়া আমি বিজাৰণ অৰ্ধকক লৈছো তেতিয়ালে জাস্ট তাৰ আগত এটা কি বহাই দিম মাইনাস দিম আলটিমেটলি ৰিজাল্ট কিন্তু আমি একে পাম তো জাৰণ অৰ্ধকক যদি দিয়া থাকে পজিটিভত তেতিয়ালে আমি বিজাৰণ অৰ্ধকক লিখিম নেগেটিভত আৰু যদি নেগেটিভত দিয়া থাকিল হয় জাৰণ অৰ্ধকক তেতিয়ালে আমি পজিটিভ লম মানে সাইনটো কি হ'ব নেগেটিভ হ'ব উল্টা হ'ব এইখিনি কথা তোমালোকে কিন্তু পৰীক্ষাত ভালকে মনত ৰাখিবা যদি কিবা খনত এনেকা জাৰণ অৰ্ধকৰ মান দিয়া থাকে তেতিয়ালে আমি বিজাৰণ অৰ্ধক হিচাপে কিন্তু লিখি লব লাগিব তো আশা কৰো তোমালোকে এইবিলাক বুজি পালা এনেকে আমি ই নট সেলৰ মানবিলাক কি কৰিব পাৰিম বাহিৰ কৰিব পাৰিম নেক্সট আমাৰ খুব ইম্পৰ্টেন্ট বস্তু এটা হৈছে that is called Nernst সমীকৰণ Nernst সমীকৰণ এই Nernst সমীকৰণৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিবই এতিয়ালৈ মই যিখিনি শিকালো ইয়াৰ পৰা খুব বেছি 1 মাৰ্কৰ প্ৰশ্ন এটা আহিব পাৰে কোনটো প্ৰশ্ন স্পেশালি যে কোক উপস্থাপন কৰা হৈছিল যে জাৰণ অৰ্ধকক বাওফালে আৰু বিজাৰণ অৰ্ধকক সোঁফালে মাজত দুটা লবণ মাজত দুটা দাগ দিছো that is called লবণ হেতু এই প্ৰশ্নটো অহাৰ খুব চান্স আছে বা কেতিয়াবা হেনেকা দুটা লবণ হেতুৰ এটা কাৰ্য উল্লেখ কৰা বা কেতিয়াবা দিব পাৰে যে প্ৰমাণ ইলেক্ট্ৰন বিভৱ কাক বলে এনেকা এটা বস্তু কেতিয়াবা আহিব পাৰে কিন্তু Nernst সমীকৰণৰ পৰা কিন্তু তোমালোকৰ পৰীক্ষাত আহিবই আহিব তো যিকোনো এটা Nernst সমীকৰণৰ বাবে আমাৰ সমীকৰণটো এনেকা মনত ৰাখিব লাগিব E cell equal to E naught cell minus 2.303 RT by NF log of concentration of product divided by concentration of reactant এনেকে লিখি ৰাখিবা আৰু এই সমীকৰণটো 298 কেলভিনত আমি লিখিব পাৰিম কি লিখিব পাৰিম E cell equal to E naught cell minus 0.059 divided by N log of
প্ৰডাক্ট বাই ৰিয়েক্টেণ্ট এতিয়া ক'ব পাৰে যে এইটো ক'ৰ পৰা আহিল ইয়াতে আৰৰ মান টিৰ মান এফৰ মান গোটেইকেইটা বহাই দিয়ে এই ফৰ্মুলাটো আহিছে এই ফৰ্মুলাটো তোমালোকৰ পৰীক্ষাত 99% ইউজ হয় আৰু এইটো হঠাৎ কেতিয়াবা সেই ফৰ্মুলাটো ইউজ হ'ব পাৰে কিন্তু আজিলৈ 12 পৰা 26 লৈ যিবিলাক প্ৰশ্ন আহিছিল সদায় এই ফৰ্মুলাটোৱে ইউজ কৰিব দিয়ে গতিকে এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা ইয়াত লিখি থব পাৰা এফ কি এফ হৈছে ফেৰাডেৰ ধ্ৰুৱক ফেৰাডেৰ ধ্ৰুৱক এন কি এন হৈছে সমতুল বিক্ৰিয়া এটাত থকা ইলেক্ট্ৰনৰ সংখ্যা সমতুল বিক্রিয়া এটাত থকা ইলেক্ট্রনৰ সংখ্যা তাৰপিছত আর হৈছে গ্যাস ধ্ৰুৱক ফেৰাডেৰ ধ্ৰুৱকৰ মানটো মনত ৰাখিবাচোন 96500 কুলম পাৰ মল তোমালোকৰ কিতাপত আছে 96487 কুলম পার মল কিন্তু পরীক্ষাত সদায় এইটো ইউজ কৰিবা 96500 কুলম পার মল সেইটো তোমালোকে সদায় ইউজ কৰিবা যদিও এনসার কেতিয়াবা 96487 আইছে কিন্তু গণিত কৰোতে সদায় আমি এইটো ইউজ কৰিম গতিকে তোমালোকে এইটো ইউজ নকৰিলেও চলিব মনত নাৰাখিলেও চলিব মেইনলি 96500 কুলম পার মল এইটো ফেৰাডেৰ ধ্ৰুৱকৰ মান সেইটো তোমালোকে মনত ৰাখিবা আর আছিল গ্যাস ধ্ৰুৱক এই ক্ষেত্ৰত ইয়াৰ মান হ'ব 8.314 জুল পার কেলভিন পার মল এই ভ্যালু কেইটা বহাই দি কেনে আমি এইটো পাইছো গতিকে তোমালোকৰ এইটো নালাগে তোমালোকে খালি 298 কেলভিনৰ নাষ্ট সমীকৰণটো এইটো মনত ৰাখিবা তো এইখিনি তোমালোকে লিখি লব পাৰা এতিয়া এই নাষ্ট সমীকৰণৰ সহায়ত আমি বিভিন্ন ধৰণৰ ৰিঅ্যাকশন বিলাক ওলাব পাৰিম বা ইয়াৰ মান বিলাক ওলাব পাৰিম ফৰ এক্সাম্পল এটা যদি আমি এক্সাম্পল লওঁ Z10 প্লাস কপাৰ যেটো ডেনিয়েল সেল আছিলে এইটো আছিলে তো ইয়াৰ বাবে ই সেল কি হ'ব তোমালোকে চোৱা ই সেল ইকুয়াল টু হ'ব ই নট সেল মাইনাস 0.059 ইয়াত এনৰ মান কি ইয়াতে চোৱা 2 পজিটিভ আছে ইয়াতে চোৱা 2 পজিটিভ আছে নাইবা তোমালোকে এনেকে হাফ সেল বিলাক লিখি ল'ব লাগিব তারপর Z10 ইফালে কি আছে Z10 2 পজিটিভ দুইটা ইলেক্ট্রন ইয়াতে কি আছে কপার 2 পজিটিভ দুটা ইলেক্ট্রন গ্রহণ কৰিব হলে কপার হ'ব এই যে কপার আছে তো ইয়াতো ইলেক্ট্রন 2 ইয়াতো ইলেক্ট্রন 2 দ্যাট মিন্স এনৰ মান হ'ব 2 তো এই হাফ সেলত যে ইলেক্ট্রন বিলাক থাকিব সমান সমান হলে এটো হৈছে এনৰ মান যদি কিবা কাৰণত ইয়াত 1 পজিটিভ থাকিল হয় তেতিয়াহলে ইয়াত 1 ইলেক্ট্রন আছে তেতিয়া আমি 2 এৰে পূৰণ কৰিলো হয় পূৰণ কৰি আলটিমেটলি মিলাব লাগিব 2 এৰে পূৰণ কৰিলে আলটিমেটলি 2 ইলেক্ট্রন হল হয় তেতিয়াহলে আমাৰ এনৰ মান হ'ব 2 তেনেকে আমি এনৰ মান বিলাক কি কৰিব পাৰিম বাহিৰ কৰিব পাৰিম তেতিয়া বাকি থাকিল কি লগ অফ ৰিঅ্যাকটেন্টত কি আছে Z10 2 পজিটিভ আৰু প্ৰডাক্টত কি আছে কপাৰ 2 পজিটিভ এতিয়া তুমি ক'ব পাৰা স্যাৰ তেতিয়াহলে কপাৰ কত গল জিংক কত গল মনত ৰাখিবা যিবিলাকৰ কোনো চাৰ্জ নাই এইবিলাকৰ কনসেন্ট্রেশন ইউনিটি বা 1 বুলি ধৰা হয় গতিকে এইবিলাক এনে বাদ যাব তো সোফালৰ যেটো পজিটিভ আছে ওপৰত দিবা বাওফালৰ পজিটিভ তলত দিবা দি এনে আমাৰ হ'ব ই সেল ওলাই যাব এই ই সেলৰে আৰু এটা নাম আছে ইএমএফ তো এনেকে আমি ইএমএফ ওলাইব পাৰিম পৰীক্ষা তোমালোকৰ এইবিলাকৰ ৰিজাল্ট দিয়া থাকিব বহাই দিলে তোমালোকৰ এনসারটো হৈ যাব ফৰ এক্সাম্পল এটা আমি প্ৰশ্ন লওঁ এনসিআরটি কিতাবৰ এটা প্ৰশ্ন এতিয়া সলভ কৰিম নাষ্ট তোমালোকৰ কিতাবত উদাহৰণ 2.1 বা পুরানা কিতাবত 3.1 দ্বারা প্রশ্ন আছে যে এটা গ্যালভেনীয় কোষত তলত দিয়া বিক্রিয়াটো সংঘটিত হয় কি প্রশ্নটো আছে একটা গ্যালভেনীয় কোষত তলত দিয়া বিক্রিয়াটো সংঘটিত হয় তলত দিয়া বিক্রিয়াটো সংঘটিত হয় বিক্রিয়াটো কি দিয়া আছে Mg solid S মানে solid Mg solid plus 2Ag positive ইয়াৰ মানটো দিয়া আছে 0.301 ক্যাপিটাল M আর এইফালে কি দিয়া আছে Mg2 পজিটিভ ইয়াৰ ভ্যালুটো দিয়া আছে 0.130 ক্যাপিটাল M plus 2Ag ব্র্যাকেটত solid দিকেনে কৈছে
কোকটো উপস্থাপন কৰা ফাৰ্ষ্ট আমি কি কৰিব লাগিব কোকটো উপস্থাপন কৰিব লাগিব কোকটো উপস্থাপন কৰা এইটো এটা প্ৰশ্ন গল আৰু এটা কৈছে কোকটোৰ যদি ইনর সেল কোকটোৰ ইনর সেল ইকুয়াল টু 3.17 ভোল্ট হলে ই সেল কিমান হ'ব গণনা কৰা ই সেল কিমান হ'ব গণনা কৰা এটু আমাৰ প্ৰশ্ন দিছে উদাহৰণ 2.1 বা পুৰণা কিতাপত 3.1 তো প্ৰথমতে কোকটো উপস্থাপন কৰিম তো কোক উপস্থাপনটো আমি কেনেকৈ জানো সলিউশন বা এনসার যি লিখা কোক উপস্থাপন আমাৰ কি আছিল জারণ অর্ধকক বাওফালে জারণ কি ইয়াতে চোৱা ইয়াতে ম্যাগনেসিয়াম 0 আছে ইয়াত ম্যাগনেসিয়াম 2 পজিটিভ এইটো ফাৰ্ষ্টতে লিখিব লাগিব ম্যাগনেসিয়াম হেইফালে যায় আছে ম্যাগনেসিয়াম 2 পজিটিভ আকৌ সিলভার হেইফালে যায় কি হৈছে এইটো বিজারণ হৈছে চোৱা ইয়াতে এক পজিটিভ আছিল এটা এখন 0 চার্জ কমি গৈছে চার্জ কমি গলে কি হয় বিজারণ এটা জারণ অর্ধকক আর এটা বিজারণ অর্ধকক দুটাৰ মাজত সমান সমান দাগ দিলে আমাৰ কি হৈ যায় কোক উপস্থাপন হৈ যায় তো আমি আশা কৰো কোক উপস্থাপন তোমালোকে শিকিলা বা আগতে অলৰেডি মই শিকালো যে ইয়াৰ ম্যাগনেসিয়াম হেইফালে যে ম্যাগনেসিয়াম 2 পজিটিভ বাওফালে সিলভার পজিটিভ হেইফালে যে সিলভার আছে ইয়াতে দুইটো কত গৈছে এই দুই তলত আৰু ওপৰত হলে কাটাকুটি গৈছে তো এনেকৈ আমাৰ কোক উপস্থাপন হৈ গল এতিয়া আমাৰ নেক্সট প্ৰশ্নটো হৈছে যে এইটো আমাৰ কি ওলাব লাগে ই সেল ওলাব লাগে তো উপস্থাপনটো হৈ গল মই মুছি দিলো এতিয়া আমি ই সেল বাইৰ কৰিম ইয়াৰ আমাৰ কোক এইটো লাগিব সেইখিনি মই ৰাখি দিলো বাকি মুছি দিলো এটা ই সেল কেনেকৈ কৰিম আমাৰ নাষ্ট সমীকৰণটো কি আছিল ই সেল বাইৰ কৰা ই সেল ইকুয়াল টু যেহেতু ব্র্যাকেটত 298 কেলভিন দিয়া আছিল তেতিয়াহ'লে আমি লিখিম ই সেল ইকুয়াল টু ই নট সেল মাইনাস 0.059 ডিভাইডেড বাই n ইয়াত n ৰ মান কিমান হ'ব চোৱা ইয়াতে আছে 2 পজিটিভ ইয়াতো আছে 2 পজিটিভ দ্যাট ইজ n ৰ মান 2 সমান সমান আছে কিমান 2 পজিটিভ n ৰ মান 2 লগ অফ আমাক প্রোডাক্ট কি আছে প্রোডাক্টত আছে mg2 পজিটিভ এটো ওপৰত যাব আৰু বাওফালে পজিটিভ কি আছে ag পজিটিভ মনত ৰাখিবা আগত যদি কিবা সংখ্যা থাকে আগত যদি পাৱাৰ হয় ইয়াতে যেহেতু 2 আছে 2 পাৱাৰ হ'ব যি সংখ্যা থাকে তাকে পাৱাৰ হ'ব ইডৰ সেলৰ ভ্যালু কিমান আছে 3.17 মাইনাস এই 2 এর এটুক মই কাটি দিও 2 এর কাটি দিলে ডিভাইড করলে 0.0 2 এর 5 2 বার 19 9 বার 15 লগ অফ এই mg2 0 ভ্যালু কিমান আছে 0.13 0 নি দিলে হ'ব ag0 এর ভ্যালু কিমান আছে 0.1231 আৰু ওপৰত এটা স্কয়ার আছে 3.17 মাইনাস এখানে আমি কমাই দিলাম 0.039 আর 9 বাদ দিলে তার আগত এক যোগ 5 কৈ বেশি থাকলে তার আগত এক যোগ করব পারা যায় লগ অফ এটু মই লিখব পারিম 13 * 10 টু দা -2 ইয়াত 1 2 3 4 মানে 10 টু দা -4 হৈ আছে আৰু তাৰ ওপৰত স্কয়ার তার মানে আমি লিখব পারিম 1 * 10 টু দা -8 পরপর আহিলে 1 2 3 4 তার মানে 10 টু দা -4 তার ওপৰত স্কয়ার তার মানে 10 টু দা -8 তাহলে 3.17 মাইনাস 0.03 10 টু দা -8 হলে প্লাস এর উপরে হলে +6 তার মানে লিখতে পারিম log into 13 into 10 to the power 6 এতিয়া 3.17 মাইনাস 0.03 log 13 এর মান 1.1 আর লগৰ ক্ষেত্ৰত পূৰণ থাকিলে যোগ হয় 10 to the power 6 মানে 6 মনত ৰাখিবা log of 10 to the power যি থাকে হেয়ে হয় লগৰ ক্ষেত্ৰত পূৰণ থাকিলে যোগ হয় log of 13 মানে 1.1 তাহলে আলটিমেটলি আমি কি পাম 3.17 minus 0.03 into 7.1 এইটো আমি কি কৰিব পাৰিম এতিয়া 3.17 minus 3 এর এক পূরণ দিয়া 3 3 7 21 21 তাহলে এক ঘর আর ইয়াত 2 ঘর 3 ঘর এতিয়া এইটো মাইনাস করলে জি হ'ব হিয়ে তোমাৰ आंसर মাইনাস করলে কিমান পাম আমি 3.17213 7 6 6 এর পর গেল 5 11 9 মানে 2.95 আর 957 মানে আমি 96 অল লিখিব পাৰো এইটোৱে হল তোমালোকৰ आंसर তো আশা কৰো তোমালোকে বুজি পালা কেনেকৈ গণিতটো কৰিলো প্ৰথমতে এইটো ফৰ্মুলা আমি লিখিলো 298 কেলভিনত সোফালৰ পজিটিভ ওপৰত বাওফালৰ পজিটিভ তলত ইয়াৰ ভ্যালু বিলাক দিয়া আছে ভ্যালু বিলাক পুট কৰি খালি কম
আমাৰ ৰিজাল্ট ওলালে হৈ যাব এই log 13 ৰ মান হৈছে 1.1 লগৰ কেইটামান মান তোমালোকে চাই ল'বা বা মোৰ ইউটিউব ভিডিঅ'ত আগত 2020 তে মই এটা ভিডিঅ' বনাই থৈছিলো ভিডিঅ'টো যথেষ্ট সাউন্ড কোৱালিটি বেয়া আছিল সেই সময়ত যেতিয়া মই ভিডিঅ' বনাই শিকা নাছিলো তথাপি তোমালোকে যদি পাৰা তাতে লগৰ মানবিলাক দিয়া আছে লগ আৰু এথিমৰ ভ্যালু বিলাক দিয়া আছে নিয়ম কিছুমান আছে তোমালোকে পাৰিলে তাতে ইউটিউব ভিডিঅ'টোৰ পৰা এই লগৰ মানবিলাক কেনেকৈ বাইৰ কৰে তাতে একবাৰ চাই ল'ব পাৰিবা তো log 13 ৰ মান 1.1 এইখিনি বহাই দিলে এনেকৈ পুট কৰিলে আমাৰ কি হৈ যায় ৰিজাল্টটো হৈ যায় তো এইটোৰ পৰা আমি নাচ সমীকৰণ আৰু এটা হৈ গ'ল এইটো গণিত আমি আৰু এটা গণিত চাওঁ ষষ্ঠ প্ৰশ্নমালা 3.5 আৰু নতুন কিতাপত হলে 2.5 কি লিখা আছে এটা কোষত নিম্নোক্ত বিক্ৰিয়াটো সংঘটিত হয় এটা কোষত নিম্নোক্ত বিক্রিয়াটো সংঘটিত হয় কি বিক্রিয়া নিকেল সলিড প্লাস 2Ag পজিটিভ ব্র্যাকেটত আছে 0.002 ক্যাপিটাল M ইফালে আছে Ni2 পজিটিভ 0.160 ক্যাপিটাল M প্লাস কি আছে 2Ag এটো সলিড এটা আমি ওলাব লাগে কি কোষটোৰ ইনাৰ সেল দিয়া আছে কোষটোৰ ইনাৰ সেল দিয়া আছে কিমান 1.05 ভোল্ট হলে ইএমএফ গণনা করা বিদ্যুৎ চালক বল মানে ইএমএফ গণনা করা ইএমএফ গণনা করা ব্র্যাকেটত দিয়া আছে উষ্ণতা কিমান 298 কেলভিন তো 298 কেলভিন আমাৰ উষ্ণতা দিয়া আছে তাৰ আমি কেনেকৈ সলভ কৰিম অলপ আগত আমি শিকিছিলো 298 কেলভিনত আমাৰ নাষ্ট সমীকৰণটো কি আছিল নাষ্ট সমীকৰণটো আছিল ই সেল ইকুয়াল টু ই নট সেল মাইনাস 0.059 divided by n log of product by reactant product মানে কি আছে সোফালে কি আছে Ni2 পজিটিভ divided by বাওফালৰ পজিটিভ কি আছে Ag পজিটিভ কিবা যদি সংখ্যা থাকে পাৱাৰ ইটো আছিল আমাৰ নাষ্ট সমীকৰণ এটা ইনাৰ সেল কিমান দিয়া আছে 1.05 minus 0.059 n ৰ মান কিমান হ'ব ইয়াতো 2 পজিটিভ ইয়াতো 2 পজিটিভ n ৰ মান 2 log of ইয়াৰ মান কিমান দিয়া আছে 0.160 আর ইয়ার মান কিমান দিয়া আছে 0.002 স্কয়ার দিলো তেতিয়ালে কি হ'ব 1.05 মাইনাস এর কাটিলে অলপ আগত আমি কাটিলো 0 হ'ব 2 হ'ব 9 হ'ব 5 হ'ব log of এইটো কি কৰি আমি 16 into 10 to the minus 2 তলত হ'ব 4 1 2 3 3 ঘৰ আগত পয়েন্ট আছে তাৰ ওপৰত স্কয়ার তাৰ মানে 10 to the minus 6 1.05 minus 0.03 হ'ব 4 ৰে log কাটিলে কিমান হ'ব 4 হ'ব 10 to the minus 6 ওপৰ গলে plus 6 ওপৰ 2 গেলে 4 তাৰ মানে কিমান হ'ব 4 into 10 to the power 4 সো তোমালোকে 4 ৰে 16 কাটিলে 4 10 to the power minus 6 ওপৰ গলে plus 6 ওপৰ 2 গেলে plus 4 এতিয়া আমাৰ কি হল 1.05 minus 0.03 লগৰ ক্ষেত্ৰত পূৰণ থাকিলে যোগ হয় log 4 ৰ ভ্যালু কিমান log 4 মান 0.6 আৰু log of 10 to the power 4 মানে 4 লগৰ ভ্যালু লা তোমালোকে একবাৰ চাই লোৱা আমাৰ ইউটিউব ভিডিঅত আছে বা আমি কেতিয়াবা শিকাই দিম আকৌ এদিন ভিডিঅ এটা log 4 ৰ মান কিমান 0.6 আৰু 10 to the power 4 মানে 4 তেতিয়ালে আমাৰ কিমান হল 0.03 into 4.6 তেলে এখিনি করলে কিমান হ'ব 1.05 minus 18 12 একে 13 তার মানে 3 ঘর আগত হ'ব ইয়াত 2 ঘর 1 ঘর আগত তাহলে 1.05 পৰা 1.3 এত মাইনাস করা সাপোজ আমাৰ কি হল 1.05 মাইনাস কিমান কৰিব লাগে 0.138 তাহলে এটা 2 থাকিল 4 4 পৰা 3 গলে 1 1 আর কৰিলো 10 10 ৰ পৰা 1 গলে 9 তার মানে 0.914 এইটোৱে তোমাৰ आंसर তো আশা কৰো তোমালোকে বুজি পালা
এনেকে তোমালোকে যিকোনো গণিত আহিলে তোমাৰ নান সমীকৰণ তোমালোকে অনায়াসে কৰিব পাৰিবা খালি লগৰ মানুহবিলাক তোমালোকে একবাৰ চাই লওক তো এনেকে আমি কি কৰিব পাৰো নান সমীকৰণ হোৱাত ই চেল মানে ইএমএফ ই চেল ওলাব পাৰো কেতিয়াবা পৰীক্ষাত এই ইনৰ চেল বিলাক দিয়া নাথাকিব পাৰে তেতিয়া আমি অলপ আগত যে আমি ওলাইছিলো ই ৰাইট মাইনাছ ই লেফট এনেকে আমি ইনৰ চেলৰ মানবিলাক বাহিৰ কৰি ল'ম তো আশা কৰো তোমালোকে বুজি পালা কেতিয়াবা মই আকৌ ইনৰ চেল দিয়া নাথাকিলে গণিত কেনেকে কৰিব লাগে নিশ্চয় শিকাম আজিৰ ক্লাছটো মই এইখিনিতে শেষ কৰিলো মোৰ ভিডিঅ'বিলাক চাই কেনে লাগে নিশ্চয় কমেণ্ট বক্সত জনাবা আৰু পৰৱৰ্তী ভিডিঅ'বিলাক পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আজিৰ ভিডিঅ'টো এইখিনিতে শেষ হ'ল থ্যাঙ্কস ফৰ ওয়াচিং